Visionary Interiors and Constructioner ফেলে পৰা মই ইঞ্জিনিয়াৰ আৰবাজ আপোনাক স্বাগতম জনালো আমাৰ এই ইউটিউব চেনেলত যত আমি ইনফৰমেশন প্রভাইড কৰো কনস্ট্ৰাকশন ৰিলেটেড আৰু আমি প্রভাইড কৰো ডিফারেন্ট কাইন্ডস অফ কনস্ট্ৰাকশন আৰু ইন্টেৰিয়ৰ ডিজাইনিং সার্ভিস অল ওভার আসাম সো বেছি দেৰি নকৰো ভিডিওৰ থাম্বনেল চাইছে আজি যে আসাম টাইপ ঘৰ হোক বা বিল্ডিং কনস্ট্ৰাকশন হোক কেনে ধৰণে আমি হেতু কমপ্লিট কৰো আৰু কোনটো মেটেৰিয়েল লগাব লাগে আৰু আপোনাৰ মেটেৰিয়েল সিলেকশন তো কেনে ধৰণে হ'ব লাগে প্লাস আপোনাৰ মিস্ত্ৰী লেবাৰ ৰেট কিমান আৰু লেবাৰ কেনে ধৰণে আপুনি সিলেক্ট কৰিব এইবোৰ কথা আজি আমি মানে এই সিভিল ওয়ার্কত এইবোৰ কথা আজি আমি আলোচনা কৰিম সো বেছি দেৰি নকৰো আহক ভিডিওটো আৰম্ভ কৰো সো যেতিয়া আমি এটা বিল্ডিং বা আসাম টাইপ ঘৰ বনাও সবতকে ফার্স্ট স্টেপ থাকে তাৰ ফাউন্ডেশন দিয়া সো ফাউন্ডেশনত এক্সকাভেশন কৰি আমি যেটা ফুটিং বনাও তার মানে তারপরা যোনটো কলাম যোনটো আমি পোস্ট দিম ফুটিংৰ পৰা যোনটো পোস্ট সো এই ফুটিং বিলাকৰ মানে জালি বিলাক ভালকে বান্ধা হৈছে নে নাই জালি কিছুমান মিস্ত্ৰীয়ে জালি বনাব নাজানে সো সিঙ্গেল মেশ হয় ডাবল মেশ হয় এইবোৰ চেক কৰিব লাগে এইবোৰ চেক কৰাৰ পিছতহে মানে আপুনি ফুটিংটো ঢালিব তাৰ পিছত আপোনাৰ ব্ৰিক ওয়ার্কত খদাই সিল লেভেলত এটা সিল ব্যান্ড প্রভাইড কৰিব প্লাস লিন্টেল লেভেলত লিন্টেল ব্যান্ড তো থাকে আৰু খদাই আপুনি ব্ৰিক ওয়ার্ক যেটা কৰিব তেতিয়া কিউৰিং তো বহুত ইম্পর্টেন্ট পানী দিগেনে ভিজুৱাটো বহুত ইম্পর্টেন্ট যেটা ব্ৰিক ওয়ার্ক আপুনি কৰিব সো কিউৰিং প্ৰসেস তো ভালকে কমপ্লিট হ'ব লাগে আৰু প্লাষ্টাৰ কৰা সময় আগত আপোনাৰ অলপ হ্যাকিং কৰি ল'ব লাগে ওয়ালবোৰ হ্যাকিং কৰিলে প্লাষ্টাৰৰ যোনটো বস্তু এটো ভালকে মানে অ্যাটাচ হৈ যায় তার পিছতে আপুনি মিস্ত্রি কি সিলেক্ট কৰিব মিস্ত্রিৰ নলেজ কমসে কম মেটেৰিয়েলৰ নলেজ অকমান হ'ব লাগে প্লাস তাৰ যোনটো সিমেন্ট স্যান্ড এগ্রিগেটৰ ৰেশিও থাকে হেতু ৰেশিও বনাব তাৰ নলেজ হ'ব লাগিব প্লাস হি গুটে ড্ৰয়িংস মানে ৰিড কৰিব পাৰা হ'ব লাগিব যেতিয়া আমি এটা ফাউন্ডেশন কৰো বা ছাদ এটা ঢালাই চালাই দিও তেতিয়া লেভেল কৰিব লাগে ওয়াল লেভেলত হ'ব লাগে মানে মিস্ত্রি এটা যদি আপুনি ভাল সিলেকশন কৰি আছে তেতিয়া আপোনাৰ ঘৰটো ভাল হ'ব আৰু প্লাস আপুনি এটা খদাই ইঞ্জিনিয়াৰিং যেতিয়া আপুনি ঘৰ বনাওক পুৰা আপোনাৰ নিজৰ ঘৰৰ গুটে পইচা আপোনাৰ ঘৰ বনোৱাত লাগি যায় তে অকমান পইচা দি কাৰণে আপুনি এটা ইঞ্জিনিয়াৰ হায়াৰ কৰি ৰাখিব নিজৰ যেতিয়া কনস্ট্ৰাকশন হৈ থাকিব সো ইঞ্জিনিয়াৰক খদাই সাইট ভিজিট কৰিব দিব প্লাস চাই আপোনাৰ নিজৰ ঘৰটো ষ্ট্ৰং বনাব যদি অলপ মানে পইচাৰ কাৰণে আপোনাৰ মানে ঘৰটো যোনটো ভাবি আছে হেতু ষ্ট্ৰং আপুনি নাপাব পাৰে সো এটা প্ৰপাৰ ইঞ্জিনিয়াৰ এটা ৰাখিব সো আমি ভিজনাৰী কনস্ট্ৰাকশন এণ্ড ইন্টেৰিয়ৰ আপোনাক জনাব বিচাৰিছো যে আমি অল ওভাৰ আসামত আপোনাৰ ওয়াল গাঁথনি হোক তাৰ পিছত আপোনাৰ ফাউন্ডেশন আসাম টাইপ হাউস বিল্ডিং কনস্ট্রাকশন তাৰ পিছত পারমিশন ড্রয়িং স্ট্রাকচারাল ড্রয়িং আর্কিটেকচারাল ড্রয়িং রিটেনিং ওয়াল বাউন্ডারি ওয়াল সেপ্টিক ট্যাঙ্ক ওয়াটার ট্যাঙ্ক গুটে কাম আমি গুটে সার্ভিস অল ওভার আসামত আমি প্রভাইড কৰো সো যদি আপুনি আমাৰ পৰা ইঞ্জিনিয়াৰৰ হাতৰ পৰা যদি আপুনি নিজৰ ঘৰ বনাব আছে তে তলত দুটা নম্বৰ দিয়া আছে তাতে আপুনি যোগাযোগ কৰিব পাৰিব আৰু আমাৰ চ্যানেল লিষ্টত আপুনি ভিজিট কৰিব পাৰিব আমাৰ চ্যানেল লিষ্টত বহুত গিটা ইন্টেৰিয়ৰ ডিজাইনিং আৰু বিল্ডিং কনস্ট্ৰাকশনৰ ভিডিও দিয়া আছে লাইক ফল সিলিং মডুলাৰ কিচেন তাৰ পিছত ওয়ার্ড্রপ ওয়াল মোল্ডিং এসডিএসএম আৰু প্যানেলিং গুটে মানে কিমান ৰেট হ'ব লাগে গুটে দিয়া আছে এতিয়া অলপ আমি সিভিল ওয়ার্কৰ ৰেটৰ আলোচনা কৰো সো যেতিয়া আপুনি এটা প্লিন্থ লেভেলত যদি আসাম টাইপ বা বিল্ডিং এটা কনস্ট্ৰাক্ট কৰে 130 ৰ পৰা 180 रुपीस আপোনাৰ স্কয়ার ফিট আমি চার্জ কৰো আপোনাৰ প্লিন্থ লেভেলত তাৰ পিছত আপোনাৰ ব্ৰিক ওয়ার্ক আপোনাৰ 80 रुपीस রানিং ফুটত ব্রিক ওয়ার্ক আপোনাৰ প্লাস্টার উইথ প্লাস্টার হৈ যায় তাৰ পিছত আপোনাৰ স্ল্যাব কাস্টিং আপোনাৰ 90 ৰ পৰা 120 रुपीस স্কয়ার ফিট আমি চার্জ কৰো তাৰ পিছত আপোনাৰ রিটেনিং ওয়াল 70 আছে আৰু কিছুমান মানে এক্সট্রা চার্জেস এবিলাক আপুনি যদি জানিব বিচাৰিছে নিজৰ এস্টিমেট তে আপুনি তলত এটা নম্বৰ গিটাত আপুনি WhatsApp কৰিব পাৰিব আৰু ভিডিওটো যদি ভাল লাগিছে লাইক